নমস্কাৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ভাৰতৰ কেইটামান গুৰুত্বপূৰ্ণ সংস্থা নাইবা ধৰ্মৰ প্ৰতিষ্ঠাপক ব্যক্তিসকলৰ নামৰ বিষয়ে। আশা কৰোঁ আপোনালোকৰ আহিবলগীয়া প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এইসমূহে সহায় কৰিব। আৰম্ভ কৰিছো। প্ৰথমে হৈছে ব্ৰহ্ম সমাজ। ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিলে ৰাজা ৰামমোহন ৰায়ে। আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিলে স্বামী দয়ানন্দ সৰস্বতীয়ে। প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰিছিল কেশৱ চন্দ্ৰ সেন। ইলাহী নামৰ ধৰ্মৰ প্ৰতিষ্ঠাপক আছিলে আকবৰ। মনসবদাৰী ব্যৱস্থা প্ৰতিষ্ঠা কৰিছিল আকবৰে। ভক্তি আন্দোলনৰ প্ৰতিষ্ঠা কৰিছিল ৰামানুজ মনত ৰাখিব। শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক আছিল গুৰু নানক। বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক আছিল গৌতম বুদ্ধ, গুৰুত্বপূৰ্ণ হয় মনত ৰাখিব। জৈন ধৰ্মৰ প্ৰতিষ্ঠাপক হৈছে মহাবীৰ স্বামী। জৰদস্তি ধৰ্মৰ প্ৰতিষ্ঠাপক আছিল জৰায়ুষ্যু। শক সম্ভাত নামৰ ধৰ্মৰ প্ৰতিষ্ঠাপক আছিল কনিষ্ক। মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক আছিল চন্দ্ৰগুপ্ত মৌৰ্য। ন্যায় দৰ্শনৰ প্ৰতিষ্ঠাপক আছিল গৌতম বুদ্ধ। বৈষয়িক দৰ্শনৰ প্ৰতিষ্ঠাপক আছিল মহৰ্ষি কানাড। সাক্ষ্য দৰ্শনৰ প্ৰতিষ্ঠাপক আছিল মহৰ্ষি কপিল। যোগ দৰ্শনৰ প্ৰতিষ্ঠাপক হৈছে মহৰ্ষি পতঞ্জলি। মহৰ্ষি পতঞ্জলিয়ে যোগ দৰ্শনৰ প্ৰতিষ্ঠা কৰিছিল। আধ্যাত্মিক দৰ্শনৰ প্ৰতিষ্ঠা কৰিছিল মহৰ্ষি জৈমিনীয়ে। ইমানখিনিয়ে, ধন্যবাদ।